অনুভৱটো বহুত সুকীয়া মানে প্ৰকাশ কৰিব নোৱাৰোঁ যেতিয়া আমি 5জনী আছিলোঁ তাত ফাৰ্ষ্ট ষ্টেজত মইতো ভাবিছিলোঁ মানে মোৰ কম্পিটিশ্যন বহুত টাফ আছিলে যিগৰাকী ফ'ৰ্থ হৈছিলে তেখেতৰ লগত মই নিজক কম্পেয়াৰ কৰিছিলোঁ তেখেত বহুত হিউজ আছিলে যেতিয়া তেখেত ফ'ৰ্থ আহিলে তেতিয়া মই জানিছোঁ যে মই কিবা এটা মোৰ হ'ব কিন্তু মই গ'ল্ড পাম ভাবা নাছিলোঁ চিলভাৰ পাম বুলি ভাবিছিলোঁ যেতিয়া গ'ল্ড পালোঁ যেতিয়া মই আমাৰ জাতীয় পতাকাখন যেতিয়া আমি তাত উৰিলে জনগণ গালে মই বুজাব নোৱাৰোঁ মোৰ কেনেকুৱা এটা মানে পৰিস্থিতিৰ মই সন্মুখীন হৈছিলোঁ একদম হাৱাত মই আছিলোঁ বুজাব নোৱাৰা পৰিস্থিতি এইটো এইটো ইণ্ডোনেছিয়াত হৈছিলে আপোনাৰ 11ৰ পৰা 16 নৱেম্বৰত হৈছিলে মই প্ৰথমতে আপোনাৰ 2019ত আপোনাৰ মডেল ফিজিক হিচাপে মই খেলিছিলোঁ তাৰপিছত মোক ভৱজ্যোতি ছাৰ পংকজ বৰা ছাৰে ক'লে কি যে তোৰ বডি বিল্ডিঙত তই যাব পাৰ তো ময়ো কষ্ট কৰিলোঁ ক'ভিডৰ পিছত 21ৰ পিছত মই কষ্ট কৰিলোঁ তাৰপিছতে মিছ শোণিতপুৰ মই 3বাৰ টাইটেল ল'লোঁ মিছ আছাম মই 3বাৰ টাইটেল ল'লোঁ মিছ ইণ্ডিয়া পালোঁ তাৰপিছত মিছ ছাউথ এছিয়াত মই ব্ৰঞ্জ পদক পালোঁ আজি 4 মাহৰ আগত আৰু এতিয়া মই আপোনাৰ গ'ল্ড মেডেল আৰু এটা চিলভাৰ মেডেল পাবলৈ সক্ষম হ'লোঁ প্ৰথমতেতো আমাৰ কাপোৰযোৰ জানেই আপুনি বডি বিল্ডিঙত পাবলৈ আমি বিকিনি এযোৰ পিন্ধিব লাগে গতিকে মই বহুত কথাৰ সন্মুখীন হ'বলগীয়া হৈছিলে নিগেটিভ মোৰ ঘৰৰ পৰিয়ালৰ বহুত মানুহে কৈছিলে যে তাই খেল বিচাৰি নাপালে আৰু য'ত কাপোৰ নিপিন্ধে এইখন খেলে বিচাৰি পালে তথাপিতো মই ভাবিছিলোঁ নাই মই কৰি যাওঁ যেতিয়া মোৰ মাও বহুত দুখ পাইছিলে গতিকে আজি যিসকলে মোৰ নিগেটিভ কৈছিলে যে কিন্তু তেওঁলোকে আজি মোক গামোচা এখন পিন্ধাবলৈ মাতিছে গতিকে মই ভাবোঁ প্ৰত্যেক বস্তুতে নিগেটিভ থাকিবই কিন্তু সেই নিগেটিভ এনাৰ্জিখিনিক আমি কেনেকৈ পজিটিভ কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিলে বেছি ভাল হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত